নমস্কাৰ জনাইছো সকলোকে তোমালোক আটাইকে পাইলানাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো আজি আমি শিকিম এক্সাৰসাইজ R3 কোৱেশ্চন নম্বৰ 4 তো তোমালোকে মন দিবা তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব অৰ্থাৎ এইবোৰ সংখ্যা পূৰ্ণঘন সংখ্যা নহয় আমি তাৰে লগতনো কি সৰু সংখ্যাৰে পূৰণ কৰিলে সেইবোৰ সংখ্যা এটা পূৰ্ণঘন সংখ্যা হ'ব আমি তাক এবাৰ চাম ঠিক আছে প্ৰথমটোত কি দিয়া হৈছে 5 3 2 4 কে দি হৰণ যাব 2 দি কাৰণ এইটো যুগ্ম সংখ্যা হৰণ কৰি দিয়া ওকে নেক্সট আকৌ ঠিক আছে এইটো সংখ্যা 11 দিহে হৰণ যাব আন সংখ্যা দি হৰণ না যায় তো কিমান বাৰ যাব 121 আকৌ আমি জানো 11 into 11 121 হয় তে চালা 5 3 2 4 ক মই এনে কৈ লিখিলো 2 into 2 into 11 into 11 into 11 so 2 square into 11 cube 11 3 বাৰ আছে 11 cube তো সোয়া চালে গমে পাবা 2 দুবাৰ আছে 11 তিনিবাৰ আছে আমি যদি পূৰ্ণঘন সংখ্যা হ'ব লাগে এনেকৈ তিনিবাৰ কৈ থাকিব লাগে যেহেতু 2 দুবাৰ আছে এটা তোৰে আমি পূৰণ কৰিব লাগিব তো লিখি দিয়া 5 3 2 4 ৰ লগত 2 পূৰণ কৰিলে পোৱা সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'ব এনেকৈ কৰিব লাগিব ইয়াতে চোৱা 3087 আছে মই ইয়াতে অকমান পঢ়ি চাইছিলো 3087 3 দি হৰণ যায় হৰণ কৰি দিয়া 3 দি এইটো দুইবাৰ যায় 3 27 আকৌ 3 দি হৰণ যায় 3 3 9 তাৰে পিছত তোমাৰ 12 3 4 12 3 3 9 এতিয়া আকৌ 3 দি হৰণ না যায় তে কিহে দি হৰণ যাব 343 আছে এইটো সংখ্যা তোমাৰ 7 দি হৰণ যায় নেকি চাও ৰবা 7 4 28 63 7 9 63 49 হ'ব আকৌ 7 দি 7 বাৰ যাব তো লিখি লোৱা 3087 ইকুৱেল 3 সোয়া দুবাৰ আছে ডাইৰেক্ট লিখিব পাৰি 3 স্কয়াৰ 7 তিনিবাৰ তো লিখিবা 7 কিউব ঠিক আছে তো সোয়া 3 ইয়াতে দুটা আছে 7 ইয়াতে তিনিটা আছে পূৰ্ণঘন সংখ্যা হ'বলৈ 3 তিনিবাৰ থাকিব লাগিব তো এটাকে লিখি দিবা 3087 ৰ লগত 3 পূৰণ কৰিলে পোৱা সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'ব এনেকৈ আমি কৰিলে হ'ল তো নেক্সট চাবা 3185 দিয়া আছে লিখা 3125 এটা কৰিছা কিহে দি হৰণ যাব 5 দি হৰণ যায় আকৌ 5 দি যাব আকৌ 5 দি যায় আকৌ 5 দি যাব তো লিখি লোৱা এটাকে 3125 ইকুৱেল 5 কেইবাৰ আছে প্ৰথমতে লিখা এনেকে দুবাৰ ইয়াতে চোৱা তিনিবাৰ কিন্তু মই জোৰা বনাই ললো তো আমি যদি পূৰ্ণঘন হ'ব লাগে তিনিবাৰ লাগে ইয়াতে দুবাৰ আছে তো এটা আমি 5 পূৰণ কৰিম তো লিখি দিলে হ'ল 3125 ৰ লগত 5 পূৰণ কৰিলে পোৱা সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'ব ঠিক আছে নেক্সটটো চাবা 648 দিয়া আছে লিখি লোৱা 648 2 দি হৰণ যায়
আকৌ 2 দি যায়, এইটো আকৌ 2 দি যায়, 3 দি যাব, এইটো আকৌ 3 দি যাব, আকৌ 3 দি যাব। চোৱা 2 তিনিবাৰ আছে, এটা 2 আহিব, 3 তিনিবাৰ আছে, এটা 3 আহিব, কিন্তু এই 3 টো ক'ত গ'ল? এক্সট্ৰাকৈ তোমাৰ থাকি গ'ল। তো এই 3টোক যদি আমি 3টোৰ সহায়ত যদি আমি পূৰ্ণঘন সংখ্যা কৰিব লাগে, আৰু দুটা 3 পূৰণ কৰিব লাগিব, তেতিয়া 3টা 3ৰ পৰা আমি এটা 3 ল'ব পাৰিম। তো এনেকুৱা হ'ব তোমাৰ উত্তৰটো। চাবা 2 কিউব আছে, 3 এটা এক্সট্ৰা থাকি গ'ল, আৰু 3 কিউব আছে। তো আমি আৰু দুটা 3 পূৰণ কৰিব লাগে, অৰ্থাৎ কি 3 পূৰণ 3 মানে 9। তো লিখা 648ৰ লগত 9 পূৰণ কৰিলে পোৱা সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'ব। তো আমি এনেকে চাব পাৰো। তো নেক্সট আছে তোমাৰ কুৱেশ্যন নাম্বাৰ 5। তো নেক্সট কুৱেশ্যনটো মন কৰিবা। তলৰ এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যা কেইটা হৰণ কৰিব লাগিব? ঠিক আগৰ অংকটোৰ দৰে, আগৰ অংকটোত আমি পূৰণ কৰিছিলো, এইবাৰ আমি যিবিলাক এক্সট্ৰা থাকি যাব সেইবিলাক হৰণ কৰি নাইকিয়া কৰি দিম। যেনেকৈ আমি বৰ্গমূলৰ ক্ষেত্ৰত, বৰ্গ সংখ্যাৰ ক্ষেত্ৰত কৰিছিলো, তেনেকুৱা সেম প্ৰচেছেদি কৰিলে হ'ব। তো লিখি লোৱা 10368 আছে, 2 দি হৰণ যায়, আকৌ 2 দি যাব, এইটোক 3 দি হৰণ যাব, এইটোক আকৌ 3 দি যায়, 3 টাইম যায়। চাবা কি কি আছে। 2 কেইবাৰ থাকিব? 3 বাৰ। 2 কেইবাৰ আছে? 3 বাৰ। 3 কেইবাৰ আছে? 3 বাৰ। এইটো 2 আৰু এইটো 3 চোৱা এক্সট্ৰাকৈ থাকি গ'ল। তো এই দুটা দি আমি কি কৰি দিম? ইয়াক হৰণ কৰি দিম। মানে 2 × 3 কৰিলে 6 পোৱা, 6ৰে যদি হৰণ কৰি দিয়া, এইটো এটা কি সংখ্যা পাই যাবা? পূৰ্ণঘন সংখ্যা পাই যাবা। কেনেকে লিখিবা দেখাই দিছো। 10368 আছে, লিখা 2 কিউব × 2 কিউব × 2 × 3 কিউব × 3। ইয়াতে চাই যে 2 এটা এক্সট্ৰা থাকি গ'ল, 3 এটা এক্সট্ৰা থাকি গ'ল। এতেকে 10368ক 6ৰে হৰণ কৰি পোৱা সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'ব। তো আমি এনেকে কৰি চাব লাগিব। তো নেক্সটটো চোৱা 2187 দিয়া আছে। এইটোৰো সেম প্ৰচেছেদি আমি কৰিম। 2187 কিহেদি যাব? 3 দি যায়, 21 3 2 6 3 9 27, আকৌ 3 দি যাব, 6 3 4 12 3 3 9, আকৌ 3 দি যাব, 3 দি আকৌ যায়, 3 3 9। দেখিছাই তোমালোকে যে 3 তিনিবাৰ আছে, ইয়াৰে পৰা এটা 3, 3 তিনিবাৰ আছে, এটা 3, এটা 3 কি ৰৈ গ'ল? এক্সট্ৰা ৰৈ গ'ল। তো আমি 3ৰে পূৰণ কৰি দিব, 3ৰে হৰণ কৰি দিব লাগিব। 2187 আছে, ইয়াক এনেকে লিখা 3 কিউব মাল্টিপ্লাই 3 মাল্টিপ্লাই 3 কিউব, যেহেতু 3 এটা এক্সট্ৰা আছে, এতেকে 2187ক 3ৰে হৰণ কৰি পোৱা সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হ'ব। এনেকৈ লাষ্টত লিখি দিলে হৈ গ'ল। তো নেক্সটটো চাবা 5000 দিয়া আছে। তো সেম পদ্ধতিৰে কৰা
2 দি হৰণ যায় এটুকো 2 দি হৰণ যাব 2 দিয়ে যায় এটুক 5 দি হৰণ যাব এটুকো 5 দি যায় 5 দি হৰণ যাব 2 তিনিবাৰ আছে 5 তিনিবাৰ আছে এটা 5 এক্সট্ৰা ৰৈ গৈছে 5 দি হৰণ কৰিম কেনেকৈ লিখিবা 5000 ইকুৱেল 2 কিউব ইনটু 5 কিউব ইনটু 5 এতেকে 5000 ক 5 এৰে হৰণ কৰি পোৱা সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব আমি এনেকে পাম তো নেক্সট চাবা 8192 দিয়া আছে সেম কৰা 8192 2 দি হৰণ যায় 2 দি হৰণ যাব আকৌ 2 ৰে হৰণ যাব 2 ৰে হৰণ যাব 2 ৰে হৰণ যাব 2 ৰে হৰণ যাব আকৌ 2 ৰে হৰণ যাব আকৌ 2 ৰে যাব আকৌ 2 ৰে যাব হয় 2 তিনিবাৰ 2 তিনিবাৰ ইয়াতেও 2 তিনিবাৰ আছে ইয়াতেও 2 তিনিবাৰ আছে এটা 2 কি হৈ গল এক্সট্ৰা কৈ ৰৈ গল তো আমি 2 ৰে হৰণ কৰিব লাগিব এটো কয় এনেকে লিখি লোৱা 8192 ইকুৱেল 2 কিউব multiply 2 cube multiply তোমার 2 cube multiply 2 cube multiply 2 দেখিছা এটা 2 এক্সট্ৰা ৰৈ গৈছে এতেকে 8192 2 ৰে হৰণ কৰি পোৱা সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব তো আমি এনেকৈ অংকবিলাক কৰিলে হ'ল তো সাগে বুজি পাইছাই তোমালোকে তো নেক্সট কোৱেশ্চনটো চাবা 6 নম্বৰ কোৱেশ্চনটো কি কৈছে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা ঘনমূল উলিয়াব লাগে 1331 দিয়া আছে তো 11 ৰে বিভাজ্য কিমান বাৰ 121 বাৰ 121 ক 11 ৰে আকৌ যায় 11 বাৰ তো লিখি লোৱা 1331 ইকুৱেল 11 into 11 into 11 ওকে মানে কি 11 কিউব এতেকে এনেকে যদি কৰি চোৱা দেখাই দিব পাৰা 11 কিউব তো তোমাৰ এনসারটো আহিব 11 তো এনেকে আমি কৰি চাও পাৰো নেক্সট 1728 দিয়া আছে কে দি হৰণ যায় 2 ৰে যাব সরি আকৌ 2 ৰে যাব আকৌ 2 ৰে যাব আকৌ 2 ৰে যাব 3 দি হৰণ যাব হৈ গল সো 2 3 বাৰ আহিছে 2 3 বাৰ আহিছে 3 3 বাৰ আহিছে তো আমি গমে পাও যে এইটো এটা পূৰ্ণ ঘন সংখ্যা এতিয়া লিখিব লাগে কিমান হয় তোমাৰ ঘনমূল তো 2 কিউব ইনটু ইয়াৰে পৰা আহিল 2 কিউব ইয়াৰে পৰা 3 কিউব এতেকে 1728 ৰ ঘনমূল 2 into 2 into 3 কিমান হ'ব 4 4 3 যা 12 12 আহিলে তো নেক্সট চাবা 2197 তো কিহে দি হৰণ যাব তোমাৰ এটো 3 দি হৰণ না যায় তো নেক্সট আমি কিহে দি চাব লাগিব 13 ৰে যায় নেকি চাও দিয়াচোন 13 1 যা 13 তাৰে পিছত তোমাৰ আহিলে 8 89 9
6 টাইম যাব তো তোমাৰ 9 টাইম যাব 169 আকৌ 13 into 13 মানে কিমান 169 হয় তো লিখি লোৱা 2197 equal 13 into 13 into 13 বা লিখিব পাৰা 13 কিউব এতেকে 2197 অৰ ঘনমূল কিমান হ'ব 13 এনেকে আমি গম পাওঁ নেক্সট কে দিয়া আছে চোৱা 2744 2744 2 দি হৰণ যায় আকৌ 2 দি যাব 2 দি আকৌ যায় ওকে তো পালো এতিয়া এটো যাব তোমাৰ 7 দি 49 টাইম এটো খুব তোমাৰ 77 টাইম ওকে তো তুমি লিখি লোৱা 2744 equal 2 3 বার 17 এনেকে ডাইরেক্ট লিখিব পারি 2 কিউব 7 কিউব এতেকে 2744 অর ঘনমূল হবে তোমার 2 into 7 অর্থাৎ 14 এনেকে আমি কৰিব পাৰো তো তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা তেতিয়াহলে লাইক কৰিবা কমেন্ট কৰিবা ভিডিওটো শেয়ার কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা